যোৱা ৰত্নাকৰ প্ৰথমে তুমি তোমাৰ বৃদ্ধ পিতৃ মাতৃ আৰু পত্নীক সুধি আহাগৈ তুমি কৰা পাপৰ ভাগী তেওঁলোক হ'বনে নহয় তাৰ পাছত আমাক হত্যা কৰিব দক্ষিণৰ পথ পিতা পিতা অতপ্য অৰণ্যৰ মাজত এই পথ অতিকে দুৰ্গম পিতা আৰু কিছুদূৰ হয়তো আগুৱাই গ'লে বস্ত্ৰ কাহিনী দস্যু ৰত্নাকৰক লগ পাম পথৰ মাজত আমাৰ বাবে সি অপেক্ষা কৰিছে নিশ্চয় কোন আহিব কাক হত্যা কৰিব কাৰ বস্ত্ৰ কাঢ়ি নিব সেয়াই তাৰ চিন্তা ৰত্নাকৰ তোৰ আৰু বেছি দিন নাই বলক পিতা বাছা আমি আৰু আগুৱাই যাওঁ বলা পুত্ৰটি লগ পাম নিশ্চয় বলা পাপৰ প্ৰলয়ংকাৰী দস্যু ৰত্নাকৰ মোৰ বাবে হাত সন্ন্যাসী অধিকাৰী বিচাৰ নাই হাজাৰ হাজাৰ নৰ মনুষ্যই মোৰ হাতত এৰিছে প্ৰাণ ইয়াতে মোৰ কি আনন্দ যোৱা ৰাতি দেখা এটা সপোনৰ কথা মোৰ পৰিছে মোৰ মধ্যৰাতি এজন সন্ন্যাসী আহি দূৰৰ পৰা মোক কৈছে ৰত্নাকৰ তই আৰু কিমান নৰ হত্যা কৰি পাপ অৰ্জন কৰিবি মনত ৰাখিবি তই এদিন আমাৰ দৰে সন্ন্যাসী হ'ব লাগিব এনেদৰে কৈ সন্ন্যাসী মোৰ ওচৰৰ পৰা গুচি গ'ল তহঁতৰ দৰে সন্ন্যাসী এই ৰত্নাকৰৰ ওচৰত কোনো বিস্তাৰ নাই সপোন সদায় সপোন হৈ ৰব ই বাস্তৱত কেতিয়াও নহয় পৰিণত আজি দেখোন এই পথেৰে কোনো এহাল তপস্বী এইফালে আহিব লাগিছে মদিগৰ তই সাজু হ মদিগৰ খন্তেক মই লুকাই থাকো আমাক নামাৰিবা আমি তোমাৰ একো দুখ লগোৱা নাই আমি ব্ৰহ্মচাৰী তপস্বী ব্ৰাহ্মণ তুমিনো কোন মই কোন মোৰ পৰিচয় লৈ একো লাভ নাই তথাপি মৃত্যুৰ আগতে শুনিল মই এই দস্যু ৰত্নাকৰ তুমি জানানে ব্ৰাহ্মণ হত্যা মহাপাপ চিন্তা নাই মোৰ লগৰীয়া তহঁতৰ দৰে মহাপাপে হত্যা কৰাই মোৰ প্ৰধান ধৰ্ম মুদগৰ তপস্যেৰ মূৰত নপৰি হালি আহিছে সমস্ত শক্তি যেন মোৰ নাইকিয়া হৈ গৈছে বুকুখন মোৰ কঁপিব লাগিছে নাই মই দস্যু আমাক মাৰিলে তোমাৰ কি লাভ হ'ব তহঁতক মাৰিলে মই গাৰ বস্ত্ৰ পাম বস্ত্ৰ যদি লাগে তোমাক খুজিলেই হ'ল
আমাক এই বস্ত্ৰ খুজি ভিক্ষাৰী চৰিত্ৰ লোৱাৰ বাবে ৰত্নাকৰৰ জন্ম নহয় হত্যা কৰি লোৱাৰ বস্তুৰহে মোৰ তৃপ্তি বেছি বুজিলো ৰত্নাকৰ তোমাৰ কথা সকলো বুজিলো পিছে ৰত্নাকৰ তোমাক এটি কথা ক'ব খোজো খন্তেক ধৈৰ্য ধৰ কি ক'ব খুজিছ সোনকালে প্ৰকাশ কৰ ৰত্নাকৰ নৰ হত্যা কৰি নিয়া অন্য বস্তু কাৰ বাবে কোৱা ৰত্নাকৰ তুমি নৰ হত্যা কৰি যি উপাৰ্জন কৰিছা কাৰ বাবে কৰিছা আমি পৰৰ কাৰণে প্ৰাণ দিবলৈ সাজু তহঁতে পৰৰ কাৰণে প্ৰাণ দিবলৈ সাজু তেন্তে পিতৃ মাতৃ পত্নী আৰু মই এই চাৰিজনৰ বাবে মই নৰ হত্যা কৰোঁ সদা ৰত্নাকৰ তুমি দেহ মন সকলো ব্যৱহাৰ কৰি পাপ সাগৰত ভুগিছা তাৰ বিনিময়ত বৃদ্ধ পিতৃ মাতৃকো কৰিছা পাপী কি কৈছ মই পাপ সাগৰত ডুবিছো ৰত্নাকৰ তুমি পাপ সাগৰত ডুবিছা যোৱা ৰত্নাকৰ প্ৰথমে তুমি তোমাৰ বৃদ্ধ পিতৃ মাতৃ আৰু পত্নীক সুধি আহাগৈ তুমি কৰা পাপৰ ভাগী তেওঁলোক হ'বনে নহয় তাৰ পাছত আমাক হত্যা কৰিব ৰত্নাকৰ পলাবৰ উপায় বিচাৰি নাপায় এই বুদ্ধি কৰিছ নহয় তহঁতক মই এনেদৰে এৰি থৈ নাযাওঁ বিখ্যাত বান্ধিহে ঘৰলৈ যাওঁ বিখ্যাত বান্ধিহে মই ঘৰলৈ যাওঁ বল 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 এই পৰ্যন্ত দেখা নাপালো পুত্ৰ ৰত্নাকৰক বোৱাৰী দিনৰ পাছতে দিনবোৰ চাই পাৰ হৈ তথাপিতো পুত্ৰক দেখা পোৱা নাই পিতা বোৱাৰী আৰু বোৱাৰী মই আপোনালোকৰ কথা সকলোবোৰ স্বামীক কৈছিলোঁ পিতা মোৰ সেৱা গ্ৰহণ কৰ পিতা কোন তই পিতা মই ৰত্নাকৰ পিতা ৰত্নাকৰ পিতা ব্ৰাহ্মণৰ সন্তান হৈ তোৰ এনে বিভৎস ৰূপ পিতা মই অকল ৰত্নাকৰ নহয় সকলোৱে মোক দস্যু ৰত্নাকৰ বুলি জানে পিতা ব্ৰাহ্মণৰ সন্তান হৈ তই দস্যু হলি মোৰ নামত কলংক সানিলি ভগৱান এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয় তই কি শুনালি বাছা তই চুপ হৈ সংসাৰত কুখ্যাত ৰাখিলি স্বামী প্ৰভা কিয় এনেদৰে আপুনি চালনেৰে দিনবোৰ পাৰ কৰিলে
কারণেই মই অতকালে দেখা দিয়া নাছিল পিতা আজি এটা মই বিশেষ কাৰণতহে দেখা দিছো পিতা হায় ভগৱান তই সুপুত্ৰৰ মুখত বা কি কথা ওলাব কি বাক্যই আজি মোক পৰ্যাঘাত কৰিব শুনা 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 পিতা দস্যু ৰূপেৰে মই নৰহত্যা কৰি সম্পদ উপাৰ্জন কৰি আপোনালোকক মই লালন পালন কৰিছো কওক পিতা মই কৰা নৰহত্যা পাপৰ ভাগি আপুনি হৈছে নে নাই পিতা কি কৰি ৰত্নাকৰ পিতা তই কৰা নৰহত্যাৰ পিতা পাপৰ অংশীদাৰ মই হ'ব লাগে পিতা কোন কোন হস্তত আছে পিতা পুত্ৰই কৰা নৰহত্যাৰ পাপৰ অংশীদাৰ পিতৃ হ'ব লাগে পিতা পুত্ৰ হৈ পিতা পুত্ৰ হৈ তই আজি ইয়াকেই উপহাৰ দিবলৈ আহিছিলি পিতা পিতা পিতৃ মাতৃ বৃদ্ধ অৱস্থাত লালন পালন কৰাটো পিতা সংসাৰৰ ধৰ্ম পিতা আৰু পুত্ৰৰ নীতি পিতা গতিকে কোৱা পিতা গতিকে তই কৰা সেই নৰহত্যাৰ পাপৰ অংশীদাৰ কোৱা পিতা কোৱা মই কেতিয়াও হ'ব নোৱাৰো হেমুৰ জননী তোমাৰ অন্ন বস্তুৰ বাবে মই যি পাপ কাম কৰিছো এই পাপৰ ভাগি তুমি হবানে জননী ৰত্নাকৰ আই মা দিন গৰ্ভত ধাৰণ কৰি তোক মই ডাঙৰ দীঘল কৰিলো তাৰ ফলস্বৰূপে মই তোৰ পাপৰ ভাগি হ'ব লাগে সেয়াই নেকি তোৰ আমাৰ প্ৰতি পাপৰ ভাগিব ল'বলৈ নোৱাৰি পাপৰ ভাগিব তুমিতো মোৰ প্ৰেমৰ সঙ্গিনী তুমিতো মোৰ প্ৰাণৰ বাচ্চা কোৱা কোৱা প্ৰভা মই কৰা এই নৰহত্যা পাপৰ ভাগি তুমি সমানে নোকোৱা প্ৰভা কোৱা প্ৰভা ক্ষমা কৰিব স্বামী ক্ষমা কৰিব পত্নী হিচাপে ভৰণ পোষণে দিয়াটো আপোনাৰ কৰ্তব্য তেনেস্থলত আপোনাৰ পাপৰ ভাগি মই কোৱা প্ৰভা তেনেস্থলত আপোনাৰ পাপৰ ভাগি মই হ'ব
চাৰিওফালে মই অন্ধকাৰ দেখিছো গলবোৰ অৱকাৰী কোনে কোনে মোক উদ্ধাৰ কৰিব কোনে মোক উদ্ধাৰ কৰিব তপস্যকল মোক উদ্ধাৰ কৰক মোক উদ্ধাৰ কৰক ৰব তপস্যকল